নমস্কাৰ, আমি আজি আলোচনা কৰিম অসম পুলিচৰ ABSI vs UPSI। অৰ্থাৎ ABSI কি পাৱাৰ আছে বা ABSI কি ফেচিলিটি আছে আৰু UPSI কি পাৱাৰ আছে বা UPSI কি ফেচিলিটি আছে, সেই বিষয়ে মই আলোচনা কৰিম। আৰু যিহেতু লাষ্ট এই দুটাৰ ৰিক্ৰুইটমেণ্ট ওলাই গ'ল, বলকচোন ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু ABSI হৈছে আৰ্ম ব্ৰাঞ্চ চাব ইন্সপেক্টৰ, অৰ্থাৎ যিটো আমি বেটেলিয়ন বুলি ক'ব পাৰোঁ বা কামাণ্ডো SI বুলি ক'ব পাৰোঁ। আচলতে বেটেলিয়নখিনিৰ পৰা কামাণ্ডো যাব পাৰি, আৰু আজিকালি ডাইৰেক্টটো ABSI মানে ডাইৰেক্ট কামাণ্ডো ল'বলৈ ধৰিছে। গতিকে এই এছাইত একেই, যিটো আমি থানা এছাই বা UPSIৰ দৰে দেখোঁ ছেম, কিন্তু ইয়াৰ ড্ৰেছ যদি বেটেলিয়ন এছাইত পায় তেতিয়া আপোনালোকে একে খাকী হ'ব, দুটা ষ্টাৰে থাকিব, ৰিবন দুডালে থাকিব, আৰু তাতো তাত কান্ধত শ্ব'ল্ডাৰ বেছ AP নাথাকি তাত যোনটো বেটেলিয়নৰ হয় সেই বেটেলিয়নটো উল্লেখ থাকিব। আৰু যদি কামাণ্ডো SI হয় তেতিয়া ইয়াত কামাণ্ডো যোনটোৰ মানে কেম্পৰ কামাণ্ডো সেইটো নাম্বাৰ থাকিব, আৰু কামাণ্ডো বুলি লিখা থাকিব শ্ব'ল্ডাৰ বেছটোত, আৰু একে দুটা ষ্টাৰ আৰু ৰিবন থাকিব, আৰু তেওঁলোকৰ ড্ৰেছযোৰ ব্লেক, আপোনালোকে সকলোৱে জানে আৰু বহুতো দেখিছে। আৰু UPSI বিষয়ে ক'ম। UPSI আপোনালোকে প্ৰায় দেখিছে, আপোনালোকৰ প্ৰায়বোৰ থানাত যিকেইজন SI থাকে, দুটা ষ্টাৰ লগা থাকে, তেওঁলোকে হৈছে UPSI। তেওঁলোকক আনআৰ্ম ব্ৰাঞ্চ চাব ইন্সপেক্টৰ বুলি কোৱা হয়। তেওঁলোকৰ ড্ৰেছটো আপোনালোকে দেখিছে। গতিকে এই দুটাৰ মাজত বিশেষ বেছি ডিফাৰেঞ্চ নাই, কিন্তু চেলাৰীৰ ক্ষেত্ৰত অলপ ডিফাৰেঞ্চ পোৱা যায়, আৰু ডিউটিৰ ক্ষেত্ৰত ডিফাৰেঞ্চ পোৱা যায়। চেলাৰীৰ ক্ষেত্ৰত ABSI চেলাৰীটো অকণমান বেছি হয় UPSIতকৈ, কাৰণ ABSI বিভিন্ন ধৰণৰ এলাউন্স পায় আৰু UPSI সেই এলাউন্সকেইটা লাভ নকৰে। গতিকে ABSIত চেলাৰী অকণমান UPSIতকৈ বেছি হয়। আৰু এই UPSI পাৱাৰখিনি হৈছে বিভিন্ন ধৰণৰ থানা, এটা এৰিয়াত তেওঁলোকৰ এখন থানাৰ আউটপোষ্টৰ ইনচাৰ্জ দিব পাৰে তেওঁলোকক, বা IC হিচাপে থাকিব পাৰে, বা যদি থানা থাকে সদৰ থানা, তাত তেওঁলোকে ইনভেষ্টিগেশ্যন অফিচাৰ হিচাপে কিবা যদি ইনভেষ্টিগেশ্যন কৰিব লগা হয় তাতো নিয়োগ কৰিব পাৰে তেওঁলোকক, বা তেনেদৰে থাকে তেওঁলোক। আৰু তেওঁলোকে কোনো ধৰণৰ চৰকাৰী গাড়ী লাভ নকৰে, তেওঁলোকৰ যি থানাৰ গাড়ী আছে সেইখন গাড়ী তেওঁলোকক বিভিন্ন ধৰণৰ ইনভেষ্টিগেশ্যন তেওঁলোকে লৈ যাব পাৰে। তেওঁলোকে কোৱাৰ্টাৰ লাভ কৰিব পাৰে যদি থানাত এভেইলেবল আছে, যদি সেইখন থানাৰ আণ্ডাৰত, তেতিয়া কোৱাৰ্টাৰ লাভ কৰে। আৰু তেওঁলোকৰ ফেচিলিটি বুলি ক'লে সেইখিনিয়ে, আৰু বাকী আপোনালোকে গম পাই আছে যে থানাত যিখিনি কাম আছে আটাইখিনি কাম তেওঁলোকে কৰিব লাগে এজন ইনভেষ্টিগেশ্যন অফিচাৰ হিচাপে। আৰু ABSI হৈছে ABSI দৰমহাটো অকণমান UPSIতকৈ বেছি হয়, কাৰণ তাত তেওঁলোকে যদি হিলছ এৰিয়াত থাকে তেনে হিলছ এলাউন্স এটা পায়, বা আকৌ যদি কামাণ্ডোত থাকে তেনেহ'লে কামাণ্ডোত এক্সট্ৰাকৈ এটা এলাউন্স পোৱা যায়, যিটো 6,000 টকীয়া এটা এলাউন্স থাকে, সেই এলাউন্সটো পায়। গতিকে তেওঁলোকৰ চেলাৰী অকণমান বেছি হয়। আৰু এই ABSI তেওঁলোকে বিভিন্ন ধৰণৰ অপাৰেশ্যনত যায়, যদি কামাণ্ডোত থাকে তেওঁলোকে বিভিন্ন ধৰণৰ অপাৰেশ্যনত যায়, বা তেওঁলোকে ল' এণ্ড অৰ্ডাৰ ডিউটিতো যাব পাৰে। UPSIখিনিও ল' এণ্ড অৰ্ডাৰ ডিউটি পৰে, UPSIখিনি ল' এণ্ড অৰ্ডাৰ ডিউটি মেইন তেওঁলোকৰ ডিউটি, আৰু ABSIখিনিও ল' এণ্ড অৰ্ডাৰ ডিউটি পৰে, বা বিভিন্ন ধৰণৰ কিবাকিবি তেওঁলোকৰ এটা প্লাটুন হিচাপে যায়, আৰু এটা প্লাটুন বনাই দিয়ে, 12জন থাকে তাত বেটেলিয়নৰ মানুহ। তাত আপোনাৰ হাৱলদাৰ, নেক্সট নায়ক, কনষ্টেবললৈকে থাকিব। তাত IC হিচাপে বনাই দিব পাৰে এজন ABSIক। পাৱাৰখিনি প্ৰায় একেই, কিন্তু UPSI পাৱাৰটো আপোনাৰ যিটো এখন জিলা ডিষ্ট্ৰিক্টত অলপ পাৱাৰটো বেছি, আৰু ABSI পাৱাৰটো এটা বেটেলিয়ন কেম্পৰ টো আছে, তেওঁলোকৰ ল' এণ্ড অৰ্ডাৰ ডিউটিটো আছে, যদিও তেওঁলোকে বিভিন্ন ধৰণৰ ল' এণ্ড অৰ্ডাৰ বিষয়ে বহুত বেছি নাজানে কাৰণে UPSIৰ ল' এণ্ড অৰ্ডাৰ ডিউটিত বেছি প্ৰয়োজনীয়তা আছে। গতিকে কোনটো ভাল বুলি ক'লে দুয়োটাই ভাল, দুয়োটাই আপোনালোকে যাব পাৰে, বা কোনটোত আপোনালোকে বেছি ভাল পাব সেইটো আপোনালোকৰ নিজৰ ওপৰত আছে। দুয়োটা সুবিধাটো দুয়োটাতে বেছি। আৰু ABSIটো যদি আপোনালোকৰ কেম্পৰ ভিতৰত যদি ৰুম থাকে, কোৱাৰ্টাৰ থাকে, কোৱাৰ্টাৰ ল'ব পাৰে ABSIটো কোৱাৰ্টাৰ পায়, UPSIটো পাব আপোনালোকে। গতিকে দুয়োটা SI ভাল, যোনটোত আপোনালোকে ইচ্ছা কৰে সেইটোত যাব পাৰে। দুয়োটাৰে বৰ্তমান বহুত টাফ চলি আছে চিলেকশ্যন প্ৰচেছটো, মানে বহুত বেছি টাফ হৈ আহিছে।